মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 6 অসমীয়াৰ অধ্যায় নম্বৰ 15 মহ হ গীত নামৰ পাঠটোৰ সকলো পাৰফেক্টিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে, মহ হ গীতটোত শুদ্ধ উচ্চাৰণেৰে পদ্য হিচাপে পঢ়া আৰু আটাইয়ে মিলি অংগী ভংগীভাৱে পৰিৱেশন কৰা। এইটো ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিজে কৰিবা। দুই নম্বৰ দিয়া আছে, পাঠটোত দিয়া মহ হ গীতটোৰ অন্তধ্বনি মিল থকা শব্দবোৰ বাছি উলিওৱা। মানে শেষত হোৱা উচ্চাৰণটো ছেম থকা, মিল থকা, যেনেদৰে উদাহৰণত দিছে হৌ লৌ, ঠিক তেনেদৰে ইয়াৰ উত্তৰ হ'ব লৰি চৰি, ভাইৰে খাইৰে, যাওঁতে পাওঁতে, পৰিল মৰিল, মহোঁতে জহোঁতে, মালা ভালা, নুন দন, চাকা টাকা, মিকি চিকি, পাতে ঘাটে। 3 নম্বৰত কি দিছে, পাঠটোত দিয়া মহ হ গীতটোত দুবিধ কৃষি সঁজুলিৰ নাম দিয়া আছে বা নাম আছে। সঁজুলি দুবিধ কি কি? সঁজুলি দুবিধৰ ছবি অঁকা। ইয়াৰ উত্তৰ হ'ব, পাঠটোত উল্লেখ থকা কৃষি সঁজুলি দুবিধ হ'ল সৰলু আৰু মই। এইটো তোমালোকে নিজে ছবি আঁকি দিবা। তাৰপিছত 4 নম্বৰৰ উত্তৰ দিয়াত ক নম্বৰ কুৱেশ্যন হৈছে, মহ মাৰিবলৈ চেমেনীহঁতেই হাতে হাতে কি লৈছে? ইয়াৰ উত্তৰ হ'ব, মহ মাৰিবলৈ চেমেনীহঁতে হাতে হাতে টাঙন লৈছে। খ নম্বৰ কুৱেশ্যনত দিয়া আছে, সিডাল গছত গা ঘঁহাওঁতে কি হ'ল? ইয়াৰ উত্তৰ হ'ব, সিডাল গছত গা ঘঁহাওঁতে হেদেলি পৰিল আৰু সকলোৱে মৰিল। গ নম্বৰ কুৱেশ্যনত দিয়া আছে, মহ খেদিবলৈ যোৱা ল'ৰাহঁতক গৃহস্থই চাউলৰ সলনি কি দিছে? ইয়াৰ উত্তৰ হ'ব, মহ খেদিবলৈ যোৱা ল'ৰাহঁতক গৃহস্থই চাউলৰ সলনি কৰি দিছে। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে, টাকা আৰু চিকি মানে কি? ইয়াৰ উত্তৰ হ'ব, টাকা মানে হ'ল এটকীয়া মুদ্ৰা আৰু চিকি মানে হ'ল 25 পইচাৰ মুদ্ৰা। টাকা মানে হ'ল এটকীয়া মুদ্ৰা আৰু চিকি মানে হৈছে 25 পইচাৰ মুদ্ৰা। প্ৰথম 6 নম্বৰ কুৱেশ্যনত দিছে, মহ হ গীতটোত উল্লেখ থকা নৈখনৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব, মহ হ গীতটোত উল্লেখ থকা নৈখনৰ নাম হৈছে বুঢ়াদিয়া। 5 নম্বৰত কি দিছে, তলৰ পদবোৰত কি কি বিভক্তি যুক্তি হৈ আছে লিখা। যেনে দিছে মাকক, টেপেৰত, ৰূপত, চিৰালে, সোণাৰ, বুঢ়ী দিয়াৰ ঘাটে। ইয়াৰ উত্তৰ হ'ব মাকক, ইয়াৰ বিভক্তি হ'ব অক, টেপেৰত হ'ব অত, ৰূপৰ বিভক্তি হ'ব ৰ, মানে বিভক্তি মানে শেষৰ উচ্চাৰণটো। ঠিক তেনেদৰে চিৰালে শেষত কি হ'ব এ, এইটো এ হ'ব। সোণাৰ ৰ হ'ব, বুঢ়ী দিয়াৰ ৰ হ'ব, ঘাটে এ হ'ব। 6 নম্বৰত কি দিছে, মহ হ গীতটোত থকা 5টা বিশেষ্য পদ আৰু 5টা ক্ৰিয়াপদ বাছি উলিয়াই তাৰ মান্য ৰূপবোৰ লিখা। ইয়াৰ উত্তৰ হ'ব, বিশেষ্য পদ হ'ল কি টকান, ইয়াৰ মান্য ৰূপ হ'ল টাঙন, আৰু ক্ৰিয়াপদ হ'ল লওঁ আৰু মান্য ৰূপ হ'ল ল। তাৰপিছত বিশেষ্য পদ হ'ল হিদালি, ইয়াৰ মান্য ৰূপ হ'ল হিদল, ক্ৰিয়াপদ হ'ল দিলাক আৰু মান্য ৰূপ হ'ল দিলে। নুনৰ মান্য ৰূপ হ'ল লোন আৰু ক্ৰিয়াপদ গেল আৰু মান্য ৰূপ গল। ঠিক তেনেদৰে সোণাৰ, ইয়াৰ মান্য ৰূপ হ'ব সোণাৰ, সোণৰ। তাৰপিছত কৈৰুল, ইয়াৰ মান্য ৰূপ হ'ব কৰিলো। তাৰপিছত আছে টাকা, ইয়াৰ মান্য ৰূপ হ'ল টকা। তাৰপিছত নহল, নহলৰ মান্য ৰূপ হ'ব নহল। 7 নম্বৰত কি দিছে, বাক্য ৰচনা কৰা। চকচকীয়া, ইয়াৰ উত্তৰ হ'ব, ঘৰৰ পৰ্দাখন ধুই দিয়াৰ পাছত চকুতে চকচকীয়া হৈ উঠিল।
2 নম্বৰটো হৈছে চিকমিকিয়া। দেৱালী উৎসৱ আহিলে আমি সকলোৱে ঘৰ সজাওঁ, তেতিয়া চাকিৰ চিকমিকিয়াবোৰ দেখি মন আনন্দৰে ভৰি উঠে। 3 নম্বৰ হৈছে চিকি। মদনে সংগ্ৰহ কৰা মুদ্ৰাবোৰৰ ভিতৰত এটা 1951 চনৰ চিকিও আছে। 4 নম্বৰটো হ'ল চিৰুলু। চিৰুলু পৰাশত পথাৰখন পুনৰ জীপাল হৈ উঠিল। 5 নম্বৰ টাঙন। সীমাই টাঙনেৰে কুকুৰটোৰ পিঠিত কোব এটা সোধালে। 8 নম্বৰত দিছে পাতত দিয়া মহহ গীতটোৰ পৰা তুলি দিয়া শব্দবোৰৰ মান্য অসমীয়া ৰূপবোৰ লিখা। যেনে টকান, মাইৰবা, গাছত, নুন, দিলাক, দেইবা, মাকক, কৈৰুল। ইয়াৰ মান্য ৰূপবোৰ হ'ল টকানৰ মান্য ৰূপ হ'ল টাঙন, মাইবৰৰ মান্য ৰূপ হ'ল মাৰিবলৈ, গাছৰ মান্য ৰূপ হ'ল গছত, নুনৰ মান্য ৰূপ হ'ল লোন, দিলাকৰ মান্য ৰূপ হ'ল দিলে, দেইবাৰ মান্য ৰূপ হ'ল দেখিবলৈ, মাকক মান্য ৰূপ হ'ল মাকক, তাৰপিছত কৈৰুলৰ মান্য ৰূপ হ'ল কৰিলো। 9 নম্বৰত দিছে তুমি দেখা যিকোনো এটা লোক উৎসৱৰ বিষয়ে বৰ্ণনা কৰা। ইয়াৰ উত্তৰ হ'ব মাঘ বিহু। মাঘ বিহুৰ বিষয়ে বৰ্ণনা কৰি তোমালোকৰ বাবে, যাক ভোগালী বিহু বুলি কোৱা হয়। মূলত উত্তৰ পূব ভাৰতৰ অসম ৰাজ্যত পালন কৰা এক উল্লেখযোগ্য সাংস্কৃতিক উৎসৱ। ই শস্য চপোৱাৰ বতৰ, বিশেষকৈ ধান চপোৱাৰ শিখৰত উপনীত হয় আৰু ইয়াক অসমীয়া মানুহে বহুত উৎসাহ আৰু আনন্দৰে পালন কৰে। মাঘ বিহু সাধাৰণতে জানুৱাৰী মাহৰ মাজভাগত পৰে। হিন্দু মাঘ মাহৰ সময়ত আশে-পাশে, যিটো গ্ৰেগৰিয়ান পঞ্জিকাত জানুৱাৰী মাহৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰী মাহৰ মাজভাগলৈকে মোটামুটিভাৱে মিল খায়। শীতকালীন শস্য, বিশেষকৈ ধানৰ চপোৱাৰ ফলত সম্পূৰ্ণ উদযাপন কৰা এই উৎসৱ কৃষিৰ গভীৰ তাৎপৰ্য বহন কৰে। যিটো অঞ্চলৰ প্ৰধান খাদ্য, সেই হিচাপে মাঘ বিহুক ভোগালী বিহু বুলিও কোৱা হয়, য'ত ভোগালীৰ উৎপত্তি হৈছে অসমীয়া শব্দ ভোগ, ভোগৰ পৰা, অৰ্থাৎ ভোগ, উপভোগ আৰু ভোজ খোৱা। 10 নম্বৰত দিছে শ্ৰেণীকোঠাৰ বাহিৰত শিক্ষকৰ সহায়ত লোক উৎসৱ সম্পৰ্কীয় আকস্মিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা পাতা। এইটো তোমালোকে শিক্ষকসকলে নিজে নিজে কৰিবা। 11 নম্বৰত দিছে তলত উল্লেখ কৰা লোকগীতসমূহৰ যিকোনো দুটাৰ বিষয়ে টোকা যুক্তি কৰা। তুমি নিলিখা আৰু তোমাৰ সহপাঠীয়ে লিখা বিষয়ৰ টোকা সংগ্ৰহ কৰা আৰু পঢ়া। ইয়াত দিছে নাও খেলৰ গীত, আই সবাহৰ গীত, আই নাম, টকৰি গীত, গৰাখীয়া গীত, সুবচনী নাম আৰু হাউ খেলৰ গীত। ইয়াৰ উত্তৰ হ'ব টকৰি গীতসমূহ মূলত হাস্যৰস আৰু ব্যংগৰ বিষয়বস্তুৰ বাবে জনাজাত। অসমীয়া সংগীত এক সুকীয়া ধাৰা। এই গীতবোৰত সাধাৰণতে লঘু হৃদয়ৰ কথা থাকে, যিয়ে প্ৰায়ে জীৱন, সমাজ আৰু মানুহৰ আচৰণত বিভিন্ন দিশক ঠাট্টা কৰে। চঞ্চল আৰু হাস্যময়ী স্বভাৱৰ বৈশিষ্ট্য শ্ৰোতাক মনোৰঞ্জন দিয়াৰ লগতে সামাজিক ধাৰাভাষ্য লঘুভাৱে আগবঢ়োৱা টোকাৰ গীত অসমীয়া সাংস্কৃতিক প্ৰকাশৰ জনপ্ৰিয় অংশ। অঞ্চলটোৰ মৌখিক কাহিনী কোৱা আৰু সংগীত পৰিৱেশনৰ পৰম্পৰাক প্ৰতিফলিত কৰে। তাৰপিছত গৰাখীয়া গীত, অৰ্থাৎ অসমীয়া ভাষাত গৰাখীয়া হৈছে অহংকাৰৰ বা স্বকীয়তাৰ মানে যেতে পৰে। এই গীতটোত সম্পূৰ্ণ অসমীয়া বনাই থাকিলে এটি সম্পূৰ্ণ অসমীয়া ভাষাত পৰিচালিত হোৱা সংগীতক কৰ্মৰ বুলি বুজা যায়।